মোৰ নাম শ্ৰী হৰকান্ত বৰা। মই লাইট নৰসিংহী গাঁৱৰ এখন গাঁৱৰে আমাৰ এজন এই মানে এই যুৱকে ধানৰ পৰা কৰিছিলে। ধানৰ পৰা কৰা আমি মানে আগতেও ধান দিছোঁ, এইবছৰে নহয়, আজি 3-4 বছৰ ধান দি আছিলোঁ, কিন্তু আমাক পইচাটো এতিয়া ঠিকে দি আছিলে। কিন্তু এতিয়া এইবছৰ মানে এনেকুৱাকৈ কৰিলে ইহঁতে বহুত মানুহৰ পৰা ধানটো মানে জমা লৈ পইচাটো এমাহৰ পিছত আমাক মানে এই খেতিয়কে দিম বুলি ক'লে। দিম বুলি কৈ এতিয়া মানুহবিলাক আজিয়ে পইচা ল'ব হ'ল। খেতিয়কে মানুহবিলাক চব নাইকিয়া হৈ দিলে, পলাই দিলে, ঘৰত কোনো নাই, অকল বাপেকটোক থাকে, বাপেকে খালে একো ক'ব নকয়, আৰু বিয়া দিয়া ছোৱালীজনী থাকে, সেইজনী তাই ক'ব নোৱাৰো বুলি কয়। মোৰ পৰা ধৰি আজিলৈকে আমাৰ মানে ইয়াত প্ৰায় মানে 50-60জনৰ পৰা ধান 50 বিঘাৰ পৰা কালেকশ্যন কৰিলে। কৰি এতিয়া মানুহ অলৰেডি মানে ঘৰৰ পৰা আউট হৈ আছে, আৰু পইচা মানে ফোন কৰিলে ফোন নট ৰিচিবল, ৰিং হয় কিন্তু ৰিচিভ নকৰে। তাৰপিছত কোনোবা এটা নট ৰিচিবল, আকৌ কিছুমান ফোন নাম্বাৰ বদলি কৰি দিলে। মুঠতে ঘৰৰ পৰা অলৰেডি মানে পলাই আছিলে। পলাই আজি মাত্ৰ মাকজনী 7 বজাত ঘৰলৈ আহিছিলে। কালিলৈ আমি জনাত ঘৰটো চিজ কৰিব, বেংকৰ কিবা লোন আছে, আৰু সেইকাৰণে আজি কিবা কাপোৰ কানি নিবৰ কাৰণে ঘৰলৈ আহিছিলে গম পালোঁ। আৰু আহি থকা মতে আমাৰ দুয়োজনে গম পালে, গম পোৱাত আহি পেলাই আহি দেখেহি যে মাকে কাপোৰ কানিবিলাক বান্ধি আছে মানে পলাবলৈ নিবৰ কাৰণে। আৰু সেইমতে আমাক চব যিবিলাক মানে গ্ৰাহকে ধান দিছিলে সেই মানুহবিলাক সকলো গোট খাই আজি 7 বজাৰ পৰা এতিয়ালৈকে আছে। কিন্তু মাকে এতিয়ালৈকে মানে কোনো এটা আমাক চঞ্চ এটা মাৰি দিব নোৱাৰিলে। আমাক এটা লাগে যেন সিহঁতৰ মাকৰ মানে পিতেকৰ লগত সম্পূৰ্ণ যোগাযোগ আছে, কিন্তু আমাৰ লগত যোগাযোগ নাই বুলি কয়। আমাৰ কথাটো হ'ল আমাৰ বিশেষ মানে পিতেকক আনি আমাক পইচাটো কেতিয়া দিয়ে, কেনেকৈ দিয়ে, সেইসমূহ মানে সম্পূৰ্ণ আমাক মানে কৰি দিব লাগে। আৰু ধান আমি মানে আঘোণমহীয়া ধানটো দিছিলোঁ, আমি আঘোণমহীয়া ধানটো তেনেকৈ দি দিওঁ, আগতেও দিওঁ, আগতে ঠিকে দিছিলে, কিন্তু এইবাৰহে এনেকুৱা কৰিছে। এইবাৰ মানে বহুতৰ পৰা এতিয়া চবৰ পৰা লৈ আন্তাজ আমি গম পালোঁ এতিয়ালৈকে আমাৰ ইয়াত 32জনে আজাহৰ নাম দিছে। ইয়াত মানে 1 কোটিৰ ওপৰত হ'ব, 1 কোটিৰ ওপৰতে টকা সেই আত্মসান কৰি বৰ্তমান মানে ঘৰ মানুহ এতিয়া ছাৰহঁতে এতিয়া আৰক্ষী প্ৰশাসন আহিছিলে, আহি আমাক এটা অলপমানকৈ কৈ থৈ গৈছে যেন কাইলৈ 10 বজাত ইহঁত ঘৰৰ মানে মাক দীপ্তি বৰাক মাতি পঠিয়াইছে, আৰু তেতিয়াই আমাক মানে ৰাইজকো মাতিছে, ৰাইজৰ লগত আমাৰ আলোচনাটো কৰিম বুলি কথাটো দিছে। এই গোটেই আপোনাৰ ধানৰ ব্যৱসায়ৰ লগত মূল মানুহজনৰ নামটো কি ক'লে? মূল মানুহৰ নাম জগত বৰা। হয়, আপুনি জগত বৰাকে দিছিলে? জগত বৰা আৰু নিপন বৰা আমি ইয়াকে ধানিছিলোঁ। হয়, জগত বৰা আৰু নিপন বৰা দুইটা ককাই ভাই মিলি পেলাই ব্যৱসায় আৰম্ভ কৰিছিলে। হয়, দুইজনে মিলি। কিমান বছৰ আগত লগতে মাকেও চোৱা চিতা কৰে। কিমান বছৰ আগত কৰিছিলে এই ব্যৱসায় কৰাটো হয়তো 8-10 বছৰ হৈছে। আপোনালোকে মুখৰ চুক্তিতে কৰিছিলে নে কিবা আপোনাৰ এগ্ৰিমেণ্ট কিবা আছিলে? ধান দিয়াটো আমাৰ মুখৰ চুক্তিতে কৰিছিলোঁ। আমাৰ অকল ডাকপতিটোহে থাকে। আমাৰ মানে ধানটো ধৰি লওক দিলে আমি এইটো আজিলৈকে কোনেও নকৰা, ক'তো নকৰোঁ এগ্ৰিমেণ্টটো, অকল মুখৰ চুক্তিত আমাৰ ডাকপতিটো দিয়ে। ডাকপতিৰ হেৰিতে আমাৰ মানে ধানটো দিয়া আছিলে, ৱেইট মৰা আছিলে, সেইটোৱে আমাৰ মানে প্ৰমাণ হিচাপে আছে আমাৰ হাতত। কাহিনীটো মানে মোৰ ধান আনি আছিলে, ধানত ফোন কৰি থাকোঁ, পইচা সিহঁতি ফোন ৰিচিভ নকৰে, পইচা দিম বুলি কৈ আশাত আমাক ভুজি আছিলে। আজিলৈকে পইচা সিহঁতি নাই, 1.5 মাহ দিন পলাই ফুৰিছে। আজি 7টা বজাত আহিছে বুলি ক'লে মই 7টা বজাৰ পৰা ইয়াত ৰখি আছোঁহি। মাক আৰু পুতেক, জগত আৰু মাক। মোৰ পৰা ধান লৈছে 180 বেগ ধান আনিছে। জগত আৰু নিপনে, সিহঁতৰ ককাই বহুত গাঁৱৰ পৰাই আনিছে। মোৰ ঘৰৰ পৰা মুঠতে 180 বেগ ধান আনিছে। মোৰ ঘৰ চেঙেলী চুকত। নকৰা দেখি আমি আজি ৰাতিপুৱা 7টা বজাৰ পৰা ইয়াত পুলিচে মুঠতে কাইলৈ 10টা বজাত সময় দিছে, মানুহ মাতিছে, আমাকো মাতিছে, আমি তালৈ যাম। প্ৰশাসনে যে আমাক কিবা এটা সিদ্ধান্ত কৰি পিনি আমাক যে পইচাটো দিব পাৰে, প্ৰশাসনৰ যে ক'তো ভুল নাযায়, সেইকাৰণে আমি আজি এইখিনি কৰিবলগীয়া হৈছে। আমাক মাধৱপুৰ থানালৈ মাতিছে। 40 মানৰ এতিয়ালৈকে আমি 40 মানৰ মানুহৰ চহী দিছোঁ, আৰু আমি গমেই নাপাওঁ। মোৰ 1,80,000 টকা মোৰেই হৈছে। সকলোৱে কোটি টকা হ'ব, 1 কোটি টকামান হৈ যাব। প্ৰশাসনে যে ক'তো যে একো এটা ভুল নকৰি আমাক পইচাটো উলিয়াই দিব লাগে, সেয়া আমি কামনা কৰি পিনি আপোনালোকৰ ওচৰত হাত জোৰ কৰি আমি কৈছোঁ।